বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই আছে ফিনটেক ইণ্ডিয়া হয়দি আমি আপোনালোকক নতুন ৰিটেইলাৰ আইডি আমি প্ৰভাইড কৰি আছোঁ, যেটো হ'ল পান কাৰ্ডৰ আগৰ পৰা যে আপোনালোকে পান কাৰ্ডৰ ছাৰ্ভিচটো লৈছে বা NSDL পেমেণ্ট বেংকৰ ছাৰ্ভিচটো যেটো লৈছে, ইয়াতে নতুন এটা অপশ্যন আছে। আপোনালোকে আইটি ৰিটাৰ্ণ ফাইলৰ কাম কৰিব আপোনালোকে পাৰিব, ঠিক আছে। তো আমি ছাৰ্ভিচ আপোনালোকক ৰিটেইলাৰ ডিষ্ট্ৰিবিউটৰ আমি দেখাই আছোঁ। ডিষ্ট্ৰিবিউটৰত আপোনালোকে চাওক, ইয়াতে NSDL ফিজিকেল পান কাৰ্ড কৰিব পাৰিব আৰু আপোনালোকে ডিজিটেল পান কাৰ্ড যেটো আপোনালোকে ইমেইলত পায়। MSME সাৰ্টিফিকেট, এইটো হ'ল আপোনাৰ আধাৰ উদ্যোগ সাৰ্টিফিকেট। তাৰপিছত আছে আপোনাৰ ফুড লাইসেন্স ইয়াৰ পৰা পাই যাব আপোনালোকে। ইনকাম ৰিটাৰ্ণ টেক্স, এইটো আপোনালোকে ইনকাম টেক্স ৰিটাৰ্ণ আপোনালোকে কৰিব পাৰিব আৰু NSDLৰ পান কাৰ্ড NSDLৰ পেমেণ্ট বেংক আপোনালোকে ইয়াতে একাউণ্ট ওপেনিং কৰিব পাৰিব। এইকেইটা সুবিধা আছে। আপোনালোকে 6টা সুবিধা পাব মোৰ পৰা যদি এটা আইডি লয়। আপোনালোকে ইয়াৰ পৰা 6টা আপোনালোকে কাম কৰিব পাৰিব। যেটো ইনকাম টেক্স ৰিটাৰ্ণ, এইটো আপোনালোকে আপোনাৰ ৱালেটৰ পৰা 300 টকা কাটিব। 300 টকা কটাৰ পিছত আপোনালোকে কমিশ্যন পাব, 50 টকা কমিশ্যন আপোনালোকে পাই যাব, ঠিক আছে। কাষ্টমাৰৰ পৰা এতিয়া 300 400 আপোনালোকে কিমান লয় আপোনালোকে ল'ব, ঠিক আছে। তো আমি এতিয়া ৰিটেইলাৰ আইডি লগইন কৰি আপোনালোকক দেখাই আছোঁ। এইটো হ'ল ৰিটেইলাৰ আইডি, কেনেকৈ কি ছাৰ্ভিচ আপোনালোকে ৰিটেইলাৰ আইডিত শ্ব' হৈ যাব। ইয়াতে চাওক, আপোনালোকে ইয়াতে শ্ব' হৈ আছে। আপোনালোকে ফিজিকেল পান কাৰ্ড NSDL হয়, সেইবিলাক ডিজিটেল পান কাৰ্ড, MSME সাৰ্টিফিকেট যেটো আধাৰ উদ্যোগ সাৰ্টিফিকেট আৰু ইনকাম টেক্স ৰিটাৰ্ণ আপোনালোকে কৰিব পাৰিব আৰু NSDLৰ পেমেণ্ট বেংকৰ একাউণ্ট ওপেনিং কৰিব পাৰিব। এইকেইটা আপোনালোকে সুবিধা আছে ইয়াতে। আপোনালোকে এটা পোৰ্টেল ল'লেই আপোনালোকে কাম কৰিব পাৰিব। এইটো পোৰ্টেলৰ কষ্ট আপোনালোকে 1000 টকা দি কৰিব পাৰিব, ঠিক আছে। এতিয়া আমি দেখাই দি আছোঁ আপোনালোকক কি কৰিব লাগে। আইটি ৰিটাৰ্ণ ফাইলত নাম আপোনাৰ ফিল আপ কৰিব লাগিব, ডেট অফ বাৰ্থ, তাৰপিছত ফাদাৰ নেম মেল ফিমেল কৰিব লাগিব, তাৰপিছত আপোনাৰ আইডেণ্টি কাৰ্ডৰ আধাৰ কাৰ্ড পেন কাৰ্ড দিব লাগিব, মোবাইল নম্বৰ ইমেইল আইডি, ঠিক আছে। তাৰপিছত আপোনালোকক বেংক প্ৰুফ এড্ৰেছ প্ৰুফ দিব লাগিব। এড্ৰেছটো দিয়াৰ পিছত আপোনালোকে এইটো লাষ্টত আছে যে বেংক প্ৰুফ, বেংকৰ একাউণ্টৰ প্ৰুফ আপোনালোকে দিব লাগিব। যদি দুটা বেংক যদি থাকে তেনেহ'লে এড কৰি আপোনালোকে দি দিব, ঠিক আছে। এইকেইটাই অপশ্যন হয়। তো আপোনালোকে যদি মোৰ পৰা যদি আইডি ল'ব ভাবি আছে, এইখন আইডি ল'ব পাৰে। 6টা কাম কৰিব পাৰিব এই আইডিত। তো আইডি কষ্ট 1000 টকা, 1000 টকাত আপোনালোকে পাই যাব। আৰু আইটি ৰিটাৰ্ণ ফাইল যদি নিজে আপোনালোকে কাম কৰিব পাৰিব, আপোনাৰ ৱালেটৰ পৰা 300 টকা কাটি হেনে আপোনাৰ 50 টকা কমিশ্যন আহি যাব, ঠিক আছে। তো আপোনালোকে যদি এইখন আইডি লাগে, তলত নাম্বাৰ থাকিব, সেইটো নম্বৰত কল কৰি কণ্টেক্ট কৰি আপোনালোকে মোৰ পৰা আইটি ৰিটাৰ্ণ ফাইলৰ হওক, NSDL পেমেণ্ট বেংকৰে হওক আৰু পান কাৰ্ডৰ হওক আইডি আপোনালোকে ল'ব পাৰে। তো আজিৰ ভিডিঅ' ইমানেই। থ্যাংক ইউ সো মাচ।